নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ ইউটিউব টিপ চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 10ৰ মেথছৰ অনুশীলনী 3.1ৰ আমি যোৱা ভিডিঅ'ত 5 নম্বৰলৈকে কৰিছোঁ। আজি আমি 6ৰ পৰা 10 নম্বৰলৈকে কৰিম। 6 নম্বৰ প্ৰশ্ন, নতুন কিতাপ মতে 7 নম্বৰ, 8 নম্বৰ, 9 নম্বৰ, 10 নম্বৰ। গতিকে নেক্সট নতুনকৈ 7, 8, 9 আৰু 10 নতুনকৈ এইবিলাক MCQ এড কৰা হৈছে। এইটা MCQ খুবেই ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে, ঠিক আছে। প্ৰথমত আমি 6ৰটো সলিউশ্যন কৰোঁ। ইয়াত আধা আছে আৰু ইয়াত আধা আমাক দিছে, গতিকে তিনিটা দিছে, 1, 2, 3টা দিছে। গতিকে আমি কৰিম। তোমালোকে যদি আগৰ কিতাপত চাব যোৱা, আগৰ কিতাপতো একেখিনি অংক আছিলে। আগত 7লৈকে আছিলে, এতিয়া 8, 9, 10 এক্সট্ৰা 3টা MCQ দিছে, ঠিক আছে। গতিকে এইটোত সুবিধা হয়, যিহেতু এইটোত আধা আধা প্ৰশ্ন আছে, সেইকাৰণে এইটোত সুবিধা হয়। গতিকে এইটোৰ পৰা মই সলিউশ্যনটো কৰাই দিওঁ। তাৰপিছত 7লৈকে কৰি আমি নতুন কিতাপৰ 8, 9 আৰু 10 কৰিম, ঠিক আছে। 6 নম্বৰ প্ৰশ্ন দিছে যে 2x + 3y - 8 = 0 ৰৈখিক সমীকৰণটো দিয়া আছে। দুটা চলকত অইন এটা ৰৈখিক সমীকৰণ নিৰ্ণয় কৰা যাতে এইদৰে গঠন হোৱা ৰৈখিক সমীকৰণৰ জোৰটোৰ জ্যামিতিক প্ৰদৰ্শনটো হ'ব। আমাক আৰু এটা ৰৈখিক সমীকৰণ গঠন কৰিব দিছে, যাতে প্ৰথমত কটাকটি কৰে, 2 নম্বৰ সমান্তৰাল ৰেখা হয় আৰু 3 নম্বৰ মিলি যোৱা ৰেখা হয়। আমি কণ্ডিশ্যনটো জানো, নিশ্চয়কৈ আমি সলিউশ্যন কৰিব পাৰিম। এইবিলাক MCQৰ কাৰণে আহে পৰীক্ষাত। গতিকে আমাক প্ৰথমটো কি দিছে আমি লিখি লওঁ, যে দিয়া আছে 2x + 3y - 8 = 0 দিয়া আছে। গতিকে আনটো সমীকৰণ আমি লিখিব পাৰোঁ। যেহেতু আমাক প্ৰথমটো দিছে যে কটাকটি ৰেখা, কটাকটি ৰেখাৰ বাবে আমি কৰি লওঁ। কটাকটি ৰেখাৰ কাৰণে আমাক দিছে। কটাকটি ৰেখাৰ কাৰণে চৰ্তটো কি হয়, a1/a2 = b1/b2 হয় নেকি? এইটো নট ইজিকেল টু হয়, তেতিয়া এইটো কটাকটি কৰিব, ঠিক আছে। গতিকে তেনেকৈ কৰাৰ কাৰণে আমি কি কৰিম, a1/a2 যাতে b1/b2 সমান নহয়, কি কৰিম, এইটোৰ কাৰণে আমি লিখিব পাৰিম। গতিকে লিখিম আনটো ৰৈখিক সমীকৰণ হ'ব। আনটো ৰৈখিক সমীকৰণৰ উদাহৰণ বা হ'ব। আমাক আনটো সমীকৰণহে লাগে। সমীকৰণৰ উদাহৰণ হ'ল বা হ'ব, যিকোনো দিব পাৰা। কি হ'ব, গতিকে 2x আছে, গতিকে 2 বাই ইয়াত আমি যিকোনো দিব পাৰোঁ। গতিকে 3x দিব পাৰোঁ, প্লাছ এইটো যাতে সমান নহয়। গতিকে তোমালোকে চাই ইয়াত 2x দিছে, ইয়াত 3x। গতিকে a1ৰ মান হৈছে 2 আৰু a2ৰ মান হৈছে 3। গতিকে নট ইজিকেল টু হ'ব লাগে। গতিকে bৰ মান আছে 3 আৰু b2ৰ মান আমি যিহেতু এইটো সমান নহয়, ঠিক আছে। গতিকে ইয়াত আমি যিকোনো মান দিব পাৰোঁ। ইয়াত আমি 2 যদি দিওঁ, তথাপি এইটো সমান নহয়, 4y বুলি দিলেও হ'ব। আৰু ইফালে 8 আমি 8 বা 6 যিকোনো আমি দিব পাৰি, যাতে সমান নহয়, ঠিক আছে। বাছ এইটো আমি এটা পাই গ'লোঁ, ঠিক আছে। এতিয়া 2 নম্বৰটোৰ কাৰণে চাওঁ। গতিকে সমীকৰণটো হ'ব এইটো MCQৰ কাৰণে আহে। যদি দিব তোমালোকক বেলেগ এটা সমীকৰণ দিব, দি ক'ব যে কটাকটি কৰা ৰেখাটোৰ কোনটো সমীকৰণে সূচাইছে। এনেকুৱা ধৰণৰ MCQ আহিব, মনত ৰাখিবা। যে এনেকৈ দিব প্ৰশ্নত এনেকৈ দিব, অপশ্যনত থাকিব যে কটাকটি কৰা ৰেখা, জাষ্ট কটাকটি কৰা ৰেখা কোনটো ৰৈখিক সমীকৰণে সূচাইছে। গতিকে তলত ৰৈখিক সমীকৰণ থাকিব, তোমালোকে চাই ক'ব লাগিব। নহ'লে দুটা ৰৈখিক সমীকৰণ দিব, তলত কোনটো কৰিব, সমান্তৰাল ৰেখা হ'ব নে কটাকটি হ'ব নে মিলি যাব। গতিকে এই চৰ্তটো মিলি পেলাই তোমালোকক এনচাৰ কৰিব লাগিব MCQৰ কাৰণে। 50% MCQ থাকিব, মনত ৰাখিবা। কিন্তু নতুন নিয়ম মতে মই একেবাৰে কৰাই গৈ আছোঁ। 2 নম্বৰটো আমাক কি কৈছে, সমান্তৰাল ৰেখা বুলি কৈছে, ঠিক আছে। সমান্তৰাল ৰেখা বুলি কৈছে, আমি লিখি ল'ম যে সমান্তৰাল ৰেখা। সমান্তৰাল ৰেখাৰ কাৰণে চৰ্তটো কি, a1/a2 = b1/b2 = c1/c2, ঠিক আছে। গতিকে নট ইজিকেল টু হ'লে কি হয়, নট ইজিকেল টু হ'লেহে সমান্তৰাল ৰেখা হয়, ঠিক আছে। গতিকে a1/a2 = b1/b2 নট ইজিকেল টু c1/c2, যাতে c1/c2 সমান নহয়, তেতিয়াহ'লেহে সমান্তৰাল ৰেখা হ'ব। প্ৰথমটো আমাক দিছে কি, এইটো 2x + 3y। গতিকে লিখি লওঁ যে দিয়া আছে, নহ'লে আকৌ দিগদাৰ হ'ব, দেখা নাযায়। দিয়া আছে কি, দিয়া আছে সমীকৰণটো দিয়া আছে আমাক 2x + 3y - 8 = 0। আনটো সমীকৰণ, অতএব আনটো সমীকৰণ আমি কি লিখিম, যাতে a1/a2 b1/b2 হয়। গতিকে 2 আছে, গতিকে তলত মই যে 4 দিওঁ, 2 × 1 = 2, 2 × 4, গতিকে 4x যদি দিওঁ
তোমালোকে চোৱা a1 হৈছে 2 আৰু ইয়াত যদি মই 4 দিওঁ কটাকটি কৰিলে 2 1 গুণ 2 2 2 গুণ 4 গতিকে 1/2 লাগিব ইয়াতো ইয়াত আছে 3 গতিকে 3 যদি আছে গতিকে তলত যদি মই 6 দিওঁ গতিকে b1 হ'ব কিমান 3 আৰু b2 হ'ব 6 3 1 গুণ 3 3 2 গুণ 6 গতিকে 1/2 এ পাই যাওঁ গতিকে a1/a2 b1/b2 সমান হৈ গ'ল নট ইজ ইকুৱেল টু c1/c2 হ'ব লাগে ঠিক আছে গতিকে মাইনাছ ইয়াত 8 আছে মই ইয়াত কি দি দিওঁ 3 দি দিওঁ কিয়নো এতিয়া 8/3 কটাকটি নাযায় আমাক 1/2 হ'ব লাগিছিলে গতিকে নট ইজ ইকুৱেল টু 3 c1/c2 হ'ব ইজ ইকুৱেল টু 0 দিম গতিকে এইটো হ'ব সমীকৰণটো যেটো সমান্তৰাল ৰেখা হ'ব ঠিক আছে আৰু 3 নম্বৰ কি কৈছে আমাক 3 নম্বৰটো কৈছে যে মিলি যোৱা ৰেখা মিলি কেতিয়া যাব যেতিয়া সব কেইটা সমান হ'ব ঠিক আছে গতিকে লিখিম যে মিলি যোৱা ৰেখা মিলি যোৱা ৰেখাৰ কাৰণে কি হয় a1/a2 সমান সমান b1/b2 সমান সমান c1/c2 হ'ব লাগিব গতিকে আমাৰ সমীকৰণটো দিয়া আছে কি দিয়া আছে সমীকৰণটো দিয়া আছে 2x + 3y - 8 = 0 গতিকে নিৰ্ণয় সমীকৰণ বা আনটো সমীকৰণ বুলি লিখিব পাৰি যে আনটো সমীকৰণ কি হ'ব আনটো সমীকৰণৰ কাৰণে আমাক সমান হ'ব লাগিব গতিকে a1 আছে 2 আৰু a2 আমি এনেকৈ কৰিব লাগিব আমি যদি a2 যদি 4 দি দিওঁ 2 1 গুণ 2 2 2 গুণ 4 গতিকে 1/2 পাই যাওঁ গতিকে আমি 4x কৰি দিওঁ 4x তাৰপিছত প্লাছ দিম এটা 3 আছে ওপৰত হ'ব b1 হ'ব 3 b2 কিমান দিম 6 দিম 3 1 গুণ 3 3 2 গুণ 6 গতিকে 6 দিলে হ'ব 6y মাইনাছ ইয়াত 8 আছে আমি b2 যদি আমি 16 দিওঁ 8 গুণ 8 8 2 গুণ 16 গতিকে 1/2 পাই যাওঁ গতিকে এইটো কন্ডিশন আমাৰ ফুলফিল হৈ যাব সো গতিকে আমি 16 = 0 দিওঁ এইটো আমাৰ নিৰ্ণয় সমীকৰণটো হৈ যাব ঠিক আছে সলিউশন এইখিনি 7 নম্বৰ প্ৰশ্ন 7 ৰ সলিউশন প্ৰশ্নটো কৈছে যে x - y + 1 = 0 আৰু 3x + 2y - 12 = 0 সমীকৰণ দুটাৰ লেখ অঙ্কন কৰা এই ৰেখা দুটাই x অক্ষৰ লগত কৰা ত্ৰিভুজৰ শীৰ্ষবিন্দু কেইটাৰ স্থানাংক লোৱা ত্ৰিভুজীয় ক্ষেত্ৰটো প্ৰসাৰিত কৰা মানে ৰং কৰিব কৈছে ইয়াৰ স্থানাংক ওলাব কৈছে বিন্দাস আমি ওলাব পাৰিম কেনেকৈ আমাক যি দুটা আমাক সমীকৰণ দিয়া আছে আমি লিখি লওঁ প্ৰথমত দিয়া আছে বুলি লিখিম কি দিয়া আছে সমীকৰণ এটা দিয়া আছে কি x - y + 1 = 0 আনটো দিয়া আছে 3x + 2y - 12 = 0 গতিকে এইটো 1 নম্বৰ সমীকৰণ এইটো 2 নম্বৰ সমীকৰণ আমাক দিয়া আছে সো গতিকে আমি ইয়াৰ পৰা আমি x ৰ স্থানাংক আৰু y ৰ স্থানাংক আমি ওলাব ট্ৰাই কৰিম মানবিলাক বহাম সো গতিকে লিখিম অতএব সমীকৰণ যেহেতু আমাক গ্ৰাফ পেপাৰত লাগিব গতিকে গ্ৰাফ পেপাৰ নহলেও কেনেকৈ সলিউশন কৰিব পাৰে সেইখিনি মই তোমালোকক দেখাই দিম এতিয়া যে সমীকৰণ প্ৰথমত 1 ৰ পৰা চাই লওঁ 1 ৰ পৰা আমি ab বিন্দু ওলাই লওঁ গতিকে x - y + 1 = 0 গতিকে আমি ইফালে x ৰ মানটো ইফালে ৰাখি দিওঁ x = -y টো ইফালে গ'লে +1 +1 টো ইফালে আহিলে -1 হ'ব এটা আমি ab বিন্দু পাই যাম ঠিক আছে এতিয়া মই এইটো a পয়েন্ট দিওঁ এইটো b পয়েন্ট এইটো x ৰ মান বহাম ইয়াত y ৰ মান বহাম গতিকে y ৰ মান মই যদি 1 বুলি ধৰি লওঁ 1 ৰ পৰা 1 গলে 0 গতিকে y ৰ মান মই 1 বুলি ধৰি লওঁ +1 ৰ পৰা -1 গলে 0 পাম y ৰ মান মই 2 বুলি ধৰি লওঁ 2 ললে 2 ৰ পৰা 1 গলে 1 পাই যাওঁ x ৰ মান ঠিক একেদৰে আমি সমীকৰণ 2 ৰ পৰা পাওঁ লিখিম অতএব সমীকৰণ আৰু বুলি দিব আৰু বা আকৌ আৰু সমীকৰণ 2 ৰ পৰা কি পাওঁ এইটো দিয়া আছে আমাক 3x + 2y - 12 = 0 সো আমি ইয়াৰ পৰা যিকোনো এটা মান ওলাব ট্ৰাই কৰোঁ তো 3x তো এইফালে ৰাখি দিওঁ ঠিক আছে বা 2y তোমালোকে এইফালে ৰাখিব পাৰা 2y = এইফালে এইটো 12 টো -12 টো এইফালে আহিলে +12 হ'ল এইফালে -3x টো এইফালে আহিলে +3x টো এইফালে আহিলে -3x হ'লে এতিয়া y ৰ মান লাগে y টো এইফালে ৰাখি দিলোঁ গতিকে 12 - 3x 2 টো এইফালে আহিলে হৰণ হ'ব এতিয়া আমি ইয়াৰ পৰা মান ওলাব ট্ৰাই কৰিম এতিয়া আমি ইয়াত বহাই দিওঁ এইটো x ৰ মান এইটো y ৰ মান এইটো p বিন্দু এইটো q বিন্দু দিওঁ সো এতিয়া চোৱা ইয়াৰ মান x ৰ মান মই যদি 0 বুলি ধৰি লওঁ এবাৰ x ৰ মান ধৰিব লাগিব যেহেতু এইফালে y ৰ মান ওলাব
সো এক্সৰ মান মই 0 বুলি ধৰি লওঁ এক্সৰ মান 0 হ'লে কি হ'ব 0 × 3 0 হৈ যাব অৰ্থাৎ এইটো কমপ্লিট পাৰ্ট 0 হৈ যাব অকল কি থাকিব 12/6 গতিকে 2 1 গুণ 2 2 6 গুণ 12 গতিকে আমি ইয়াৰ মান পাম আমি 6 এতিয়া ইয়াৰ মান 2 বুলি ধৰি লোৱা এক্সৰ মান 2 বুলি ধৰি ল'লে কিমান হ'ব 2 পূৰণ 3 2 3 গুণ 6 গতিকে 12 পৰা 6 গ'লে 6 থাকে আৰু 6টো 2 ৰে ভাগ থাকিব গতিকে 2 1 গুণ 2 2 3 গুণ 6 গতিকে এইটোৰ মান যদি আমি 2 ধৰো এক্সৰ মান যদি 2 ধৰো ওয়াইৰ মান আমি কি পাই যাওঁ 2 3 গুণ 6 2 3 গুণ 6 12 পৰা 6 গ'লে 6 2 3 গুণ 6 গতিকে ওয়াইৰ মান আমি 3 পাই যাওঁ মানবিলাক বহাই ট্ৰাই কৰিবা আহি যাব মুখে মুখে কৰিছো যদি বুজি পোৱা নাই নিজে বহাই কৰিবা আহি যাব এতিয়া আমি দুটা বন্ধি পাই গলো এতিয়া আমি গ্ৰাফ পেপাৰ তলত আমি আঁকিব পাৰো স্কেলৰ সহায়ত তোমালোকে ধুনীয়াকৈ কাট পেন্সিলৰ সহায়ত আঁকিবা গ্ৰাফটো সো এক এককে আঁকিম মই হাইয়েষ্ট মান আমি দেখা পাইছো 6 আছে গতিকে 6 লৈকে আঁকিলে হ'ব গতিকে 1 2 3 4 5 6 7 বেছিকৈ আঁকো অকণমান একো প্ৰব্লেম নাই 19 লৈকে আঁকি দিওঁ ঠিক আছে এইফালে আঁকি দিওঁ গ্ৰাফ পেপাৰত আঁকিবা ভাল হ'ব এইবিলাক কৰিব নালাগে যেহেতু গ্ৰাফ পেপাৰ মোৰ ওচৰত এতিয়া নাই সেইকাৰণে মই ইয়াতে আঁকি দি আছোঁ এইটো হৈছে y এক্সিছ এইটো হৈছে x এক্সিছ গতিকে এইফালে যদি আহে সেইকাৰণে আমি এইফালে মাৰি দিম ত্ৰিভুজ যেহেতু আঁকিব আহিব গতিকে এইফালে লাগিব পাৰে নালাগিলে একো কথা নাই আমি আঁকিব পাৰি ঠিক আছে এইফালে লাগি দিওঁ এইফালে হৈছে x ডেছ মাইনাছ থাকিব এইফালে গতিকে 1 সেন্টিমিটাৰত আমি 1 একক বুলি ধৰি লওঁ ইয়াতে এনেকৈ মই দি দিছোঁ স্কেলৰ সহায়ত আঁকিবা তোমালোকে এইফালেও দি দিম আমি ইয়াত 1 সেন্টিমিটাৰত মই 1 একক বুলি ধৰি লৈছোঁ ঠিক আছে সো মান কেইটা বহাই দিওঁ ইয়াত 1 2 3 4 5 6 7 8 9 10 আৰু নালাগে এইফালে -1 -2 -3 এনেকৈ আহি থাকিব এইফালে হ'ব 1 2 3 4 5 6 আৰু নালাগে তলফালে আহিলে তলফালে -1 -2 এনেকৈ তলফালে আহিব এইটো y ডেছ হ'ব তলফালেটো নালাগে দিব ঠিক আছে সো যি কি নহওক যেহেতু আমি স্কেল দিব লাগিব গ্ৰাফ পেপাৰ হ'লে কি 10টা সৰু ঘৰ এক একক ধৰিলেও হয় যেহেতু স্কেল ইয়াত মই ইয়াতে কৰি আছোঁ গতিকে তোমালোকে ইয়াত স্কেল কি দিব লাগিব যে স্কেল ইয়াত 1 সেন্টিমিটাৰকৈ আছে নহয় এইটো স্কেল 1 সেন্টিমিটাৰকৈ আছে নহয় জানো গতিকে 1 সেন্টিমিটাৰকৈ আছে গতিকে 1 সেন্টিমিটাৰ যদি আমি কিমান ধৰিছোঁ আমি লিখিম যে x আৰু y অক্ষত 1 সেন্টিমিটাৰ = 1 একক ঠিক আছে আমি 1 সেন্টিমিটাৰকৈ লৈছোঁ যে সেইকাৰণে 1 একক যদি গ্ৰাফ পেপাৰ হ'লে হয় আমি লিখিলোঁ হয় x আৰু y অক্ষত 10 ঘৰ = 1 একক 10 ঘৰ বুজি পাইছা গতিকে এনেকৈ কৰিব পাৰি গতিকে এই বিন্দু আছে 0 1 গতিকে x হৈছে 0 y হৈছে 1 গতিকে এইটো হৈছে a বিন্দু b বিন্দু আছে 1 2 গতিকে 1 আৰু এইটো হৈছে 2 গতিকে 1 2 হ'ব ইয়াত স্কেলৰ সহায়ত আঁকিবা তেতিয়া চিধা হ'ব ঠিক আছে এইটো হৈছে b বিন্দু 1,2 এইটো হৈছে 0,1 এতিয়া p বিন্দু হৈছে 0,6 p বিন্দু 0,6 গতিকে x0 y6 গতিকে ইয়াত আহিব এইটো হ'ব p বিন্দু আৰু q হৈছে 2,3 2 হৈছে ইয়াত 3 হৈছে ইয়াত গতিকে 2 3 ইয়াত আছে গতিকে এইটো হৈছে q বিন্দু 2,3 এইটো হৈছে p বিন্দু 0,6 এতিয়া আমি ইয়াত এইখিনি বহাই দিম প্ৰথমতে আমাৰ ab আমি টানি দিওঁ ৰেখা ab আমি টানি দিম এইটো হৈছে আমাৰ প্ৰথম সমীকৰণটো ab ৰ সমীকৰণটোৰ নাম কি 1 নম্বৰ সমীকৰণটো x - y + 1 = 0 আৰু pq কত পালো কি হৈছে ইয়াত গতিকে pq হ'ব ইয়াত এইফালে দি 4 এৰে যাব যেহেতু আমি এইটো গ্ৰাফ পেপাৰ ইউজ কৰা নাই গতিকে 4 এৰে যাব লাগিছিল এইটো যিকোনো এটা 4 এৰে যাব ঠিক আছে গতিকে এইটো হৈছে 2 নম্বৰ সমীকৰণটো 3x + 2y - 12 = 0 এইটো 4 এৰে যাব এইটো হ'ব 4 বা 3 যিকোনো এটাৰে গ'লে হয় গ্ৰাফ পেপাৰ ইউজ কৰিবা সেইকাৰণে গ্ৰাফ পেপাৰ ইউজ কৰিব লাগিব তেতিয়া এইটো ভুল নহ'ব
যি ফালেদি যাব সেইটোতেই যাব। চ' গতিকে 4 দি যাব একচুৱেলি। তোমালোকে গ্ৰাফ পেপাৰত কৰিবা, ইয়াত লিখিবা এক্স আৰু ৱাই অক্ষত 10 ঘৰ ইজিকুৱেল টু 1 একক। ঠিক আছে, গ্ৰাফ পেপাৰটো মোৰ ওচৰত এখনেই আছে, মই কৰা নাই, জাষ্ট মই এবাৰ বহীত কৰাই তোমালোকক দেখাই দিব, ট্ৰাই কৰিলোঁ যে তোমালোকে বহীত কৰিলে তোমালোকৰ ভুল হ'ব পাৰে। ঠিক আছে, ভুল হয়, বহুতে কয় যে বহীত কৰিম, বহীত কৰিলে দেখিছা ইয়াত 4ত কাটিব লাগিছিলে, 4ত কটা নাই, কিন্তু গ্ৰাফ পেপাৰ হ'লে কাটিলে হয় ধুনীয়াকৈ। ঠিক আছে, 4 হওক 3 হওক মানে য'ত কাটিব লাগে ধুনীয়াকৈ কাটিলে হয়। যিহেতু বহীত কাটিছে গতিকে কনফাৰ্ম আমি ক'ব নোৱাৰোঁ, জাষ্ট স্থানাংকটো মিলোৱাৰ কাৰণে মই ইয়াত 4 বুলি দি দিলোঁ। ঠিক আছে, এতিয়া চোৱা এইটোৰ স্থানাংক কি হ'ব, এইটো এম এন দিব পাৰা, এইটো এম বিন্দু দিব পাৰা। এম বিন্দুৰ স্থানাংক কি হ'ব, এক্স হৈছে 4 আৰু ৱাই ওপৰত যোৱা নাই 0 x 0, আৰু এইটো কিমান স্থানাংক, এইটো এম দিছোঁ, এইটো এন দিওঁ, এইটো হৈছে এক্স হৈছে -1 আৰু ৱাই ওপৰৰ ফালে যোৱা নাই, ৱাই হৈছে 0। গতিকে ত্ৰিভুজটো আমাক ত্ৰিভুজৰ স্থানাংক দিব কৈছে, গতিকে লিখিম ত্ৰিভুজৰ স্থানাংকটো যে অতএব ত্ৰিভুজৰ স্থানাংক যি গঠন কৰিছে সেইটোৰ স্থানাংক দিব কৈছে। গতিকে ত্ৰিভুজ গঠনৰ স্থানাংক বা ত্ৰিভুজৰ স্থানাংক কি কি হ'ব, এটা পাইছোঁ আমি -1,0, আনটো পাইছোঁ এইটো কিউ বিন্দু এটা হ'ব 2,3, আনটো পাইছোঁ কি 4,0। এইটো গ্ৰাফ পেপাৰত কৰিবা, য'ত মিলিব সেইটো দিবা। ঠিক আছে, এনেকৈ কৰিলে নাম্বাৰ কাটিব চান্স থাকে, কিন্তু গ্ৰাফ পেপাৰত কৰিবা নাম্বাৰ নাকাটিব। আৰু এইখিনি তোমালোকে প্ৰস্তাৱিত কৰিব কৈছে, এইখিনি ৰং কৰি দিবা ত্ৰিভুজ আকৃতিখিনি, বাছ হৈ যাব। ঠিক আছে, এতিয়া 8 নম্বৰ প্ৰশ্নটোৰ আমি এতিয়া সলিউশন কৰিম। 8 নম্বৰ প্ৰশ্ন দিছে যে পিৰ কি মানৰ বাবে তলৰ ৰৈখিক সমীকৰণযোৰ এটা অদ্বিতীয় সমাধান থাকিব। গতিকে অদ্বিতীয় সমাধান থাকিব, আমাক MCQ টাইপৰ প্ৰশ্ন। এই দুটা সমীকৰণ দিছে, গতিকে কৈছে যে এ দিছে যেতিয়া পিৰ মান 4 হয়, বি দিছে যেতিয়া পিৰ 4 নহয়, নট ইজিকুৱেল টু দিয়া আছে, তেনেকৈ আমাক অপশ্যনকেইটা দিয়া আছে। চ' গতিকে আমি যদি ইয়াত চাব যাওঁ, আমি যিহেতু MCQ প্ৰশ্ন শ্বৰ্টকাটত যদি আমি চাব যাওঁ, সমীকৰণটো কি দিয়া আছে আমাক 4x + py + 8 = 0, আনটো দিয়া আছে 2x + 2y + 2 = 0। চ' ইয়াৰ পৰা আমি মেইন কথা এটা অদ্বিতীয় সমাধান অৰ্থাৎ ইউনিক যদি থাকিব যায়, ইউনিক হ'লে কি হয়, a1/a2 নট ইজিকুৱেল টু b1/b2 হ'ব লাগিব। যদি a1/a2 b1/b2 সমান নহয়, তেনেহ'লে এইটো কি অদ্বিতীয় সমাধান থাকিব, ইউনিক হ'ব বস্তুটো। চ' গতিকে আমি চাওঁ ইয়াত a1 কি আছে, a1/a2, গতিকে a1 হৈছে 4, a2 হৈছে 2, আকৌ b1/b2, b1 কিমান আছে 2, b1 আছে p আৰু b2 আছে 2। চ' গতিকে আমি দেখা পাইছোঁ এইটো ইকুৱেল নহয়, অতএব a1/a2 নট ইজিকুৱেল টু b1/b2। চ' গতিকে এইটো অদ্বিতীয় সমাধান থাকিব, কিন্তু পিৰ কি মানৰ বাবে, গতিকে দেখা ইয়াত 4 আছে, ইয়াত p আছে, গতিকে ইয়াত যদি 4 থাকিলে হয়, গতিকে এইটো সমান হৈ গ'লে হয়। সমান হ'লে কি অদ্বিতীয় সমাধান নাথাকিলে হয়, বহুত সমাধান থাকিলে হয়। চ' গতিকে পিৰ মান যাতে 4 নহয়, পিৰ মান 4 নহয়, বেলেগ বেলেগ যদি হয়, এইটো কি একে একে নহ'ব, নট ইজিকুৱেল টু হৈ থাকিব। পিৰ মান যদি 4 হৈ যায়, তেনেহ'লে ইজিকুৱেল টু হৈ যাব। গতিকে 4 যেতিয়া নহ'ব, 4 নহ'লে কেতিয়াও এইটো অদ্বিতীয় সমাধান, তেতিয়াহে অদ্বিতীয় সমাধান থাকিব। গতিকে যেতিয়া p নট ইজিকুৱেল টু 4 হ'ব। ঠিক আছে, গতিকে বি হ'ব ইয়াৰ এনচাৰটো। পিৰ মান 4 হ'ব নোৱাৰে, 4 হ'লে সমান সমান হৈ যাব, যিহেতু আমাক নট ইজিকুৱেল টু লাগে। চ' গতিকে পিৰ মান যদি 4 হৈ যায়, সেইটো বহুতো সমাধান থাকিব। গতিকে অদ্বিতীয় কৈছে মানে এটাতকৈ যাতে বেছি নাথাকে। চ' গতিকে পিৰ মান 4 হ'ব নোৱাৰে, নট ইজিকুৱেল টু 4। ঠিক আছে, এনেকুৱা ধৰণৰ MCQ কিন্তু থাকিব পৰীক্ষাত। চ' এইটো MCQ যদি তোমালোকে অংক আকাৰে কৰিব বিচাৰে, এনেকৈ কৰিব পাৰা। তোমালোকে আমাক দিছে সমীকৰণটো যে 4x + py + 8 = 0, 2x + 2y + 2 = 0, গতিকে a1/a2 = 4/2। কটাকটি কৰিব পাৰি আমি, 2 × 2 2, 2 × 4, অৰ্থাৎ 2 পাই যাওঁ। ঠিক একেদৰে b1/b2 আমি কিমান পাই যাওঁ, p/2। চ' গতিকে আমাৰ সমীকৰণ মতে কি হয় যে a2 নট ইজিকুৱেল টু b1/b2। চ' এইটো চৰ্ত হ'ব লাগিব। চ' গতিকে এইটো চৰ্ত মতে এতিয়া আমি এইবিলাক মান বহাই দিম। ঠিক আছে, চ' এতিয়া আমাক a1/a2ৰ মান হৈছে কিমান, 2 পালোঁ, 2 বহাই দিম, নট ইজিকুৱেল টু b1/b2ৰ মান পাইছোঁ p/2। চ' বহাই দিলোঁ। এতিয়া চাব নট ইজিকুৱেল টু এইফালে p2 আছে, p ৰাখি দিলোঁ, এইফালে 2 আছে 2, এইটো হৰণ হৈ আছে 2টো, এইফালে আনিলে পূৰণ হ'ব। চ' নট ইজিকুৱেল টু মানে ইকুৱেল টুৱে বুজাব, গতিকে জাষ্ট নট ইকুৱেল টু হৈ আছে। এতিয়া 2 × 2 4, নট ইকুৱেল টু p, তাৰমানে আমি পিৰ মান পালোঁ কি 4 পালোঁ, গতিকে p নট ইকুৱেল টু 4। ঠিক আছে, চ' সেইকাৰণে আমাৰ এনচাৰটো অপশ্যন বি দিব লাগিব। সেইকাৰণে আমি লিখিছোঁ যেতিয়া p নট ইকুৱেল টু 4 হয়, তেতিয়া ইয়াৰ অদ্বিতীয় সমাধান থাকিব। মই আশা কৰিছোঁ তোমালোকে বুজি পাইছা। ঠিক আছে, এতিয়া আমি 9 নম্বৰ প্ৰশ্নটো কৰিম।
কৈছে যে তলৰ কোন কেইজৰ সমীকৰণৰ অসীম সংখ্যক সমাধান থাকিব সো গতিকে আমাক কোনটোৰ অসীম সংখ্যক সমাধান থাকিব আমাক কৈছে সো মই সলিউশন কৰিম সো গতিকে অসীম সংখ্যক থাকিবলৈ হলে কি কৰিব লাগিব আমাক লাগিব a1/a2 = b1/b2 = c1/c2 থাকিব লাগিব সো লিখি দিও a1/a2 = b1/b2 = c1/c2 হ'ব লাগিব সো এইটো শৰ্তত পৰিলে আমাৰ হৈ যাব সো এক নম্বৰটো চেক কৰো সো এক নম্বৰটো মই ৰাইট চিন দি দিলো দেখা যাওক এইটো आंसर হয়নে নহয় এতিয়া ৰাইট নি দিবা তোমালোকে সো আমাক দিছে 2x + 3y = 6 দিছে গতিকে এইটো আমি ঠিক কৰি লওঁ 2x + 3y + 6 টো ইফালে আহিলে -6 = 0 কৰি লওঁ কাৰণ ইফালেটো 0 দিয়া আছে তাৰ পিছত আমাক দিয়া আছে কিমান 4x + 6y - 12 = 0 সো গতিকে এতিয়া আমি a1/a2 টো চেক কৰি লওঁ সো a1/a2 কিমান হৈ যাব 2 আৰু তলত আছে 4 সো গতিকে কটাকটি কৰিম 2 × 2 2 × 4 গতিকে 1/2 পাওঁ অৰ্থাৎ হাফ পাওঁ ঠিক একেদৰে b1/b2 কৰিলে আমি কি পাওঁ ওপৰত থাকিব আমাৰ 3 তাৰ পিছত থাকিব 6 সো 3 × 1 = 3 3 2 × 6 গতিকে হাফ পালো ইয়াতো সো গতিকে দুটা মিলিলে এতিয়া c1/c2 চাম গতিকে c1 এর মান কিমান c1 এর মান হৈছে -6 গতিকে -6 দিম আৰু c2 এর মান হৈছে -12 -12 দিলো মাইনাস কটা 6 × 6 6 2 × 12 সো গতিকে 1/2 এ পালো গতিকে 1/2 1/2 1/2 পাইছো অৰ্থাৎ a1/a2 b1/b2 c1/c2 সমান পাইছো সো গতিকে তাৰমানে এইটো শর্ত ফুলফিল কৰিছে গতিকে আমাৰ অপচন এ টোৱে আমাৰ आंसर হ'ব ঠিক আছে ইয়াতে অসীম সংখ্যক সমাধান থাকিব যেহেতু এইটো শর্ত ফুলফিল কৰিছে সো आंसर হ'ব আমাৰ এইটো অপচন এ ঠিক আছে আৰু বাকি বি সি ডি এইবিলাক নহব কিয়নো তোমালোকে চাবা লাষ্টৰ মানকেইটা একে নহয় ঠিক আছে ইয়াত 5 আছে ইয়াত 3 আছে গতিকে এইবিলাক নিমিলিব সো লাষ্টৰ বিলাক চালে গম পোৱা যায় সেইকাৰণে এমসিকিউ বিলাক কৰাত সুবিধা হ'ব খুবই ইম্পৰ্টেন্ট এমসিকিউ কিন্তু এনেকুৱা ধৰণৰ এমসিকিউ কিন্তু তোমালোকৰ পৰীক্ষাত আহিবই ঠিক আছে অসীম সংখ্যক সমাধান হোক বা অদ্বিতীয় সমাধান হোক জাস্ট শর্ত কেইটা মনত ৰাখিবা হৈ যাব শর্ত কেইটা হৈছে মেইন ঠিক আছে সো এইটো শর্ত হৈছে আমাৰ অসীম সংখ্যক সমাধান থাকিলে এইটো শর্ত হয় ঠিক আছে সলিউশনটো হ'ব এনেকৈ কৰিবা হৈ যাব বুজি পাইছা নে সো এতিয়া আমি 10 নম্বৰটো কৰিম 10 নম্বৰটো খুবই ইম্পৰ্টেন্ট কিয়নো এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু তোমালোকৰ পৰীক্ষাত থাকিবই 10 নম্বৰটো কৈছে যে এই প্ৰশ্নটোত উক্তি এ সংক্ৰান্ত এটা বাক্যৰ পিছত যুক্তি আৰ সংক্ৰান্ত আন এটা বাক্য দিয়া আছে উক্তি এ আৰু যুক্তি আৰ অৰ্থাৎ ৰিজন বিবেচনা কৰি তলৰ বিকল্পসমূহৰ পৰা শুদ্ধটো বাছি উলিওৱা সো গতিকে আমাক উক্তি আৰু যুক্তিৰ প্ৰশ্ন এমসিকিউৰ কাৰণে খুবই ইম্পৰ্টেন্ট পৰীক্ষাত খুবই আহে মেট্ৰিক পৰীক্ষাতো আহে স্কুলীয়া পৰীক্ষাতো আহে ঠিক আছে সো উক্তি দিয়া আছে আৰু যুক্তি দিয়া আছে যেনেকৈ যুক্তি আৰ সো গতিকে তোমালোকে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক কৰাৰ কাৰণে তোমাক দুটা आंसर কিন্তু জানিব লাগিব আৰু অপচন কেইটা আগতে চাব দৰকাৰ নাই কিয়নো যদি আমাৰ যুক্তি শুদ্ধ হয় যেনেকৈ সমীকৰণটো দিয়া আছে 2x + 3y - 6 অসীম সংখ্যক সমাধান থাকে সো গতিকে আমি লিখিম 2x - 3y = 0 সো গতিকে ইয়াত অসীম সংখ্যক সমাধান আছে কিয়নো আমি যিকোনো এটা মান যদি ৰৈ লওঁ 2x টো ইফালে ৰাখি -3y টো ইফালে দিব পাৰো নহলে আমি -3y টো ইফালে ৰাখি 2x টো ইফালে দি দিও ঠিক আছে সো গতিকে আমি তাকে কৰো সো গতিকে -3y = এইটো ইফালে আহিলে -2x হ'ব মাইনাস মাইনাস কটা যাব কি থাকিব 3y = 2x সো গতিকে y এর মান লাগে y = কি লিখিম 2x/2/3 এইটো পূৰণ হৈ আছে ইফালে লহন হ'ব গতিকে 2/3x ঠিক আছে এতিয়া আমি মান কেটা বহাই দিম x এর মান এটা বহাই দিম y এর মান অটোমেটিক্যালি পাই থাকিম সো গতিকে ওপৰত x তলত y সো x এর মান মই যিকোনো আমি ধৰিব পাৰো 0 লৈ ললো মই সো 0 হলে সম্পূৰ্ণ 0 হৈ যাব অৰ্থাৎ y 0 হৈ যাব এতিয়া x এর মান ধৰিলো মই 1 লৈ ললো 1 যদি লৈ লওঁ 1 * 2/3 এ পাই যাওঁ তাৰ মানে y এর মান পাই যাম 2/3 ঠিক একেদৰে x এর মান যদি মই 3 লৈ লওঁ ধৰি লওঁ x এর মান 3 যদি হৈ লওঁ y এর মান কি হ'ব সমীকৰণটো হৈছে y 2/3 * x x এর মান 3 3 কটা অকল 2 থাকিলে তাৰ মানে y এর মান পাম আমি 2 গতিকে y টো লিখি দিলো ঠিক আছে সমীকৰণটো ইয়াতে লিখিছো জাস্ট x এর ঠাইত আমি 3 বহাইছো 3 বহালে আমি 2 পাওঁ এনেকৈ আমি আগৰ বিলাকো পাইছো বুজি পাইছানে সো এনেকৈ আমি ওলাই থাকিব পাৰি x এর মান 4 5 6 7 যি ধৰো আমাৰ y এর মান এটাকে পায়ে থাকিম ঠিক আছে গতিকে আমাক যেটো প্ৰশ্নত কৈছে যে অসীম সংখ্যক সমাধান আছে গতিকে আমাৰ উক্তিটো ঠিকই হৈ যাব তাৰ মানে ঠিক আছে সো গতিকে যি কৈছে অসীম সংখ্যক সমাধান আছে গতিকে এইটো শুদ্ধ হ'ব ৰাইট হ'ব এতিয়া আমাক যুক্তি দিছে যে দুটা চলকৰ এটা ৰৈখিক সমীকৰণ অৰ্থাৎ ওপৰটো হৈছে দুটা চলকৰ এটা ৰৈখিক সমীকৰণ এটা x এটা y স্থানাংক সমতলত এডাল সৰল ৰেখা বুজায় গতিকে এইটোও শুদ্ধ আছে কিয়নো ৰৈখিক সমীকৰণটো একেটা সমতলত স্থানাংক সমতল সৰল ৰেখা হয় আমি গ্ৰাফত কৰিলো যিবিলাক আমি বিন্দুৰ মানবিলাক বহাও সেইবিলাক কি পাওঁ এটা সৰল ৰেখা পাওঁ এতিয়া অপচন এ দিয়া আছে আমাক যুক্তি আৰু যুক্তি উভয় সত্য আৰু যুক্তি আৰটোৰ শুদ্ধ ব্যাখ্যা গতিকে অপচন এ ৰাইট হ'ব ঠিক আছে কিয়নো প্ৰতিটোৱে শুদ্ধ যেটো উক্তি দিয়া আছে উক্তিটো যুক্তি
ধুনীয়াকৈ প্ৰকাশ পাইছে আৰু যদি নাপালে হয় তেনেহ'লে বি হ'লে হয় শুদ্ধ ব্যাখ্যা নহয় যদি এ শুদ্ধ হ'লে হয় আৰু আৰ শুদ্ধ নহ'লে হয় চি হ'লে হয় ঠিক আছে ঠিক একেদৰে ডিটো যদি এ শুদ্ধ নহ'লে হয় আৰু আৰ যদি শুদ্ধ হ'লে হয় ডি হ'লে হয় গতিকে ইয়াৰ দুয়োটা শুদ্ধ গতিকে এ হ'ব এনচাৰটো বুজি পাইছানে সো এইখিনি আছিলে আমি নেক্সট ভিডিঅ'ত তোমালোকৰ 3.22 কৰিম ডেছক্ৰিপশ্যনত দিয়া আছে নহ'লে স্ক্ৰীনত উঠিব তাতে ক্লিক কৰি চাব পাৰিবা আজিলৈকে আহোঁ দিয়ক বাই বাই টেক কেয়াৰ